মিত্ৰতা প্ৰসংগত সৰব ৰাইজৰ দল। কংগ্ৰেছলৈ কঠোৰ আহ্বান ৰাইজৰ দলৰ। বিৰোধীৰে মিত্ৰতা শীঘ্ৰে চূড়ান্ত কৰক কংগ্ৰেছে। ২৬ৰ নিৰ্বাচনৰ পূৰ্বেই বিৰোধী দলৰ মিত্ৰতাক লৈ কংগ্ৰেছ দললৈ ৰাইজৰ দলৰ আহ্বান। সংখ্যাগুৰু আৰু সংখ্যালঘু এলেকাত প্ৰতিনিধিত্ব কৰিব পৰাকৈ আসন লাগে ৰাইজৰ দলক। উজনি নামনি বৰাক মধ্য অসমত আসন এৰাৰ আহ্বান কংগ্ৰেছক। দলে যিমান পাৰে সিমান সোনকালে যথাসম্ভৱ আসন ভাগ বতৰা সম্পন্ন কৰিবৰ কাৰণে আমি প্ৰধান বিৰোধী দল কংগ্ৰেছক আহ্বান জনাইছিলোঁ। কেৱল ৰাইজৰ দল বুলিয়েই নহয়, বিৰোধী মিত্ৰজোঁটত থকা প্ৰায় সকলো দলেই কংগ্ৰেছক এই আহ্বান জনাই আহিছে। ৰাখিছোঁ যে কংগ্ৰেছে যে বাস্তৱ প্ৰেক্ষাপট, সেই বাস্তৱ প্ৰেক্ষাপটটোৰ উচিত মূল্যাংকন কৰি তেখেতসকলে যাতে আমি সমিল মিলে সকলোৱে এই আগন্তুক বিধানসভা নিৰ্বাচনত যুঁজ কৰিব পাৰোঁ, সেইকাৰণে আমাক সকলো সমষ্টিত উজনি নামনি মধ্য অসম বৰাক জনগোষ্ঠীয় অধ্যুষিত অঞ্চল সকলোতে যাতে আমি প্ৰতিনিধিত্ব কৰিব পাৰোঁ, সেইকাৰণে তেখেতসকলে অনুভৱ কৰিব। এইটোৱেই আমাৰ কংগ্ৰেছৰ ওচৰত আহ্বান। ইতিমধ্যে বিৰোধীৰ মিত্ৰতা বহু পলম হৈছে বুলি ৰাইজৰ দলে সংবাদমেলত উল্লেখ কৰাৰ পিছত মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছলৈ ডেডলাইন অখিল গগৈ। বিৰোধীৰে মিত্ৰতা শীঘ্ৰে কৰক কংগ্ৰেছ দলে। আমাক আমাৰ চিট কেইটা লাগিবই। কথা পাতি আছে ন, প্ৰত্যেক দিনাই কথা পাতি আছে ন। খালি আমি বিচাৰিছোঁ যে ৩১ জানুৱাৰীৰ ভিতৰত শেষ হৈ গ'লে ভাল হয়, কাৰণ আমি পইচা তুলিব পৰা নাই, য'ত খেলিম আমি তাত আপোনাৰ কনচেনট্ৰেট কৰিব পৰা নাই। যে আমিতো অসমৰ চাৰিওফালে ঘূৰি আছোঁ, দেখিছে আপোনালোকে মোক গোটেই নামনি অসমত আপোনালোকে উলিয়াই আছে বোলে ইমান মিয়া সমষ্টিলৈ গৈছে। কেলে যাবলগীয়া হৈছে? কাৰণ আমি কোনটোত খেলিম গম নাপাওঁ, সেইকাৰণে একফালৰ পৰা চাৰিওফালৰ পৰা হেৰি কৰি আছোঁ যে কোনটো দি দিয়াটো নাজানো। এটা কংগ্ৰেছে ১০০টাত খেলে, ২০০টাত খেলে, ৫০০টাত খেলে, ১২৬টাত খেলে, যেটাত খেলে খেলি থাকক। আমি যিকেইটা বস্তুত বিচাৰিছোঁ সেইকেইটা আমাক লাগিব। যদি নাপায় মানে সেইটো কি কৰিব তেতিয়া? সেইটো কথা আৰে নাপায়তো পিছত কম, নাপায়তো পিছত কম, হয় নে নহয়? মই আপোনালোকক এটাই কথা ক'লোঁ, কংগ্ৰেছে যদি ১২৬টাতো খেলে খেলক, কিন্তু আমাক চিটকেইটা লাগিব। কংগ্ৰেছে যদি ৩০০টাতো খেলে খেলক, কিন্তু আমাৰ নিজৰ চিটকেইটা লাগিব। কংগ্ৰেছৰ লগত এনেকৈ থাকিব খোজোঁ যেনেকৈ বিজেপিৰ লগত অতুল বৰাই চাৰেণ্ডাৰ কৰি দিছে, তাৰ বিপৰীতে থাকিব খোজোঁ। আমি এতিয়া এলায়েন্সৰ ক্ষেত্ৰতো মনে মনে চাৰেণ্ডাৰ কৰি আমি কথা পতা নাই। আমি কৈছোঁ যে আমাক কিমানকেইটা চিট লাগিব। তেওঁলোকে কৈছে যে ১০০টাত খেলিম, তোমালোকে ১০০টাত খেলা, তোমালোকে ১২৬টাত খেলা, তোমালোকে ২০০টাত খেলা, তোমালোকে ৫০০টাত খেলি থাকা, কিন্তু আমি যিকেইটা চিট বিচাৰিছোঁ এইকেইটা আমাক লাগিব। নহয়, সেইটো কোৱা নাই। আমি চক একেবাৰে কম চিট দিছোঁ, একেবাৰে কম। মইতো কৈয়ে দিম কেতিয়াবা সংখ্যাটো, আপোনালোকে এনেকৈ সুধি থাকিলে নকওঁ এতিয়া বাৰু। মানে বুজিলে, আমি একদম কম চিট দিছোঁ, সেই চিটকেইটা আমাক লাগিব। মিত্ৰতা প্ৰসংগত কংগ্ৰেছ দলক কঠোৰ সকীয়নি দিয়া অখিল গগৈয়ে মিত্ৰতা নহ'লে কি হ'ব সেই কথা কৈ সকীয়াই দিলে কংগ্ৰেছ দলক। মিত্ৰতা নহ'লে কংগ্ৰেছে বিজেপিক উপহাৰ দিয়াৰ দৰে হ'ব। এলায়েন্সটো যদি নহয়, তেতিয়াহ'লে এলায়েন্সটো যদি নহয়, সেইটো কংগ্ৰেছে মানে বিজেপিক গিফ্ট দিয়া হ'ব। সেইকাৰণে এলায়েন্সটো হ'বই, মই গেৰাণ্টি দিছোঁ এলায়েন্সটো হ'বই, কাৰণ আমাৰ লগত কথা পাতি আছে ন। ইফালে ৰাইজৰ দলে অতি শীঘ্ৰেই কংগ্ৰেছক মিত্ৰতা চূড়ান্ত কৰিবলৈ আহ্বান জনোৱাৰ পিছতে APCCৰ সভাপতি গৌৰৱ গগৈ মিত্ৰতা সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য। মিত্ৰতাক লৈ উৎফুল্লিত জনতা, আসনক লৈ চূড়ান্ত হোৱা নাই বুজাবুজি। ৰাইজৰ স্বাৰ্থত আমি একত্ৰিত। চলি আছে প্ৰক্ৰিয়া। আমি আজিৰ তাৰিখত প্ৰক্ৰিয়াৰ গতি লৈ মই সন্তুষ্ট। জনসাধাৰণ উৎফুল্লিত। যিদিনাই মই কৈ দিলোঁ যে মিত্ৰতা হ'বই, যিদিনাই আমাৰ কিছুমান বৈঠক হৈছে, আৰু আমি দেখিছেই যে যদিও আমাৰ আসনৰ লৈ বুজাবুজি আজিলৈকে চূড়ান্ত হোৱা নাই, তথাপিও আমি একে মঞ্চত ৰাইজৰ স্বাৰ্থত আমি একত্ৰিত হৈছোঁ। এছাৰৰ ক্ষেত্ৰত সকলোৱে একত্ৰিত হ'ল নে নাই? সকলোৱে দেখিলে এইটো। এছাৰৰ ক্ষেত্ৰত সকলোৱে আমাৰ বিধায়িনী দলৰ দলপতি আমাৰ লুৰিণজ্যোতি গগৈ, আমাৰ অখিল গগৈ ডাঙৰীয়া সকলোৱে একত্ৰিত হৈ আমাৰ নিৰ্বাচনী আয়োগত গৈ আমাৰ সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া তাত উপস্থিত আছিলে। বহুতখিনি যে এইখন
যি অন্যায় হৈ আছে আমি অন্যায়টো ক'ৰবাত বাধা দিবলৈ আমি সফলতা লাভ কৰিছোঁ। হেৰণি যাওঁতে আপোনালোকে দেখিলে যে আমি একত্ৰিত তো আসন বুজাবুজি এটা প্ৰক্ৰিয়া, কিন্তু আমাৰ মাজত যে আমি সকলোৱে একগোট হয় অসমৰ স্বাৰ্থত অসমৰ মূল সমস্যালৈ যে মাত মাতি আছোঁ সেইখিনিও আপোনালোকে চাই থাকিব। ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ।